জোনাইৰ অসম অৰুণাচল সীমান্তত উত্তেজনাই বিৰাজ কৰিছে। অসমৰ মাটিত পকীপথ নিৰ্মাণৰ চেষ্টা চলাইছে অৰুণাচলী ঠিকাদাৰে। নিশাৰ এন্ধাৰৰ সুযোগ লৈ অসমৰ ভূমিত পকীপথ নিৰ্মাণৰ অভিযোগ উত্থাপন অৰুণাচল প্ৰশাসন আৰু ঠিকাদাৰৰ বিৰুদ্ধে। অঞ্চলটোত উপস্থিত হয় জোনাই সমজিলাৰ অতিৰিক্ত আয়ুক্ত, ৰাজচক্ৰ বিষয়া, আৰক্ষীৰ লগতে স্থানীয় একাংশ দল সংগঠন। অৰুণাচল আৰক্ষী আৰু জোনাই প্ৰশাসনৰ মাজত সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডাৰ। অৱশেষত কাম বন্ধ কৰিবলৈ বাধ্য হয় অৰুণাচল প্ৰশাসন। সমগ্ৰ বিষয়টো সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় স্থানীয় ৰাইজে। যে অৰুণাচলে যিটো ৰাস্তা এটা বনাই আছে, বৰ্তমান যোনটো ৰাস্তাটো আপোনালোক ক্লিপিঙত দেখিবলৈ পাব, যোনটো এটা ডিছপিউটেড ৰোড বুলি যদি আমি যেতিয়া কওঁ, ডিছপিউটেড ৰোডটো যিকোনো দুটা ষ্টেটৰ মাজত যোনটো এটা সীমা বিবাদ চলি থাকে, সেইটো ৰাস্তাটোক বা সেই ঠাইখনক ডিছপিউটেড এৰিয়া বুলি কোৱা হয়। আৰু এই ৰাস্তাটো হৈছে ডিছপিউটেড লেণ্ড। তো ডিছপিউটেড লেণ্ড এটা যেতিয়া ৰাস্তা বনাবলৈ যায়, যিকোনো চৰকাৰে নবনাওক কিয়, দুটা চৰকাৰৰ পক্ষৰ মাজত বহি মেলি আলোচনা এটা কৰি মেলি, ইউজুৱেলি আমি যোনটো NOC বুলি কওঁ, ন' অবজেকশ্যন চাৰ্টিফিকেট, দুটা ষ্টেটৰ পৰা যেতিয়া ন' অবজেকশ্যন চাৰ্টিফিকেট থাকে আৰু লোকেল যিমান দুটা সীমাৰে যেতিয়া লোকেল মানুহবিলাকে গাঁওবিলাকে যেতিয়া NOC এখন দিয়ে কি আমাৰ এইটো কোনো আপত্তি নাই, এইটো অৰুণাচল চৰকাৰেই হওক বা অসম চৰকাৰেই হওক, NOC এখন যেতিয়া পায় তেতিয়াহে কোনোবা চৰকাৰ এখনে বা কোনোবা এখন ৰাজ্য এখনে সেই ৰাস্তাখন বনাব পাৰি। আমি খবৰটো পালোঁ যে তেনেকুৱা অৰুণাচল গভৰ্ণমেণ্টে বিনা NOC, বিনা পাৰ্মিশ্যন বা কোনো লোকেল জাতি সংগঠনবিলাকক খবৰ নিদিয়াকৈ বা লোকেল যোনটো যিমানকেইটা পেৰিফেৰেল গাঁওবিলাক আছে সেইবিলাক খবৰ নিদিয়াকৈ, তাকো দিনৰ ভাগত নহয়, সেইটো এটা চাবলগীয়া কথা, জানিবলগীয়া কথা, দিনৰ ভাগত নকৰাকৈ ৰাতিৰ ভাগত চোৰাংকৈ চুৰ কৰি ৰাস্তাটো বনাই আছে। সেইটোতে গম পোৱা যায় যে অৰুণাচল ইয়াত কিবা এটা তেওঁলোকৰ প্লান এটা আছে আগন্তুক দিনৰ কাৰণে, সেইকাৰণে এতিয়া দিনত নকৰাকৈ ৰাতি ৰাস্তাখন বনাই আছে। অফিচিয়েল ডিছকাশ্যন হৈ মেলি যি ইনষ্ট্ৰাকশ্যন আহে তাৰ মতে কৰিব দিয়া হ'ব। বৰ্তমান বন্ধ ৰখা হৈছে, প্ৰায় 1.5 বছৰৰ পৰা বন্ধই আছে। আজি ঘপককৈ অলপ যা যোগাৰ চলোৱাৰ কাৰণেহে আমি আহিলোঁ।